হেল্ল' এভৰিৱান, এই ভিডিঅ'টো মই কামপুৰৰ ভোগালী মেলাৰ পৰাই আৰম্ভ কৰিছোঁ। যোৱাকালি আমি কামপুৰত কেইটামান বজাৰ কৰিবৰ কাৰণে গৈছিলোঁ। যাওঁতে দেখিলোঁ মেলা হৈ আছে আৰু ভাবিলোঁ ল'ৰা ছোৱালীকেইটাক অকণমান মেলা দেখাই দিওঁ, সিহঁতৰ মনটো ভাল লাগিব। সেয়ে মেলাত সোমাই আহিলোঁ আমি। মেলাত সোমাইছোঁ যেতিয়া কিবা এটা জানো নোলোৱাকৈ আহিব পাৰি, সেয়ে ঘৰৰ কাৰণে কেইটামান বস্তু ল'লোঁ। লৈ সোনকালে ঘৰলৈ বুলি উভতি আহিলোঁ, কাৰণ বিহু বুলি শহুৰ দেউতা আৰু মা ঘৰৰ মানুহখিনিক ভাত খাবৰ কাৰণে মাতিছিলোঁ। সকলোৱে দেখা শুনাকৈ আজি এসাঁজ খাম, সেয়ে বেছি দেৰি নকৰিলোঁ। সকলোকে পিঠা লাড়ু দি চাহ খুৱাই ল'লোঁ। আৰু আনফালে এয়া খুৰীয়ে মাছ বাছি আছে আৰু বৌয়ে বনাই আছে চৌকাত মাংস। আৰু ময়ো গেছটো আজি বাৰ্ণাৰলৈকে উলিয়াই আনিছোঁ, কাৰণ সকলোৱে একে জেগাতে বহি বনাই বেছি ভাল লাগে। আনফালে খুৰীয়ে এয়া গুচাই আছে মটৰ পনীৰ বনাবৰ কাৰণে। বৌৰ মাংস হৈ গ'ল, এতিয়া বনাব মটৰ পনীৰ। আজিৰ খানাত আছিলে কাঠ আলু বিলাহী মাছ, মটৰ পনীৰ, ৰঙালাও চব্জি, মাংস, দালি। ৰন্ধা বঢ়া সকলো হৈ গ'ল। এতিয়া সকলোৱে ক'লে বাহিৰতে এইদৰে খাম বুলি, সেইকাৰণে সকলোকে বাহিৰতে এইদৰে কট পাৰি দিলোঁ। আৰু এয়া মাহঁত, শহুৰ দেউতা, খুৰা সকলোৱে খাই আছে। আনফালে এয়া ভাইটি, খুৰী আৰু হাজবেণ্ডেও খাই আছে। বৌয়ে ল'ৰাটোক খুৱাই লৈছে, সি শুই আছিলে, গতিকে তাক ধুনীয়াকৈ খুৱাই ল'লে। এয়া ভণ্টি, তাইও খাই আছে। দাদা, বৌ, মই সকলোৱে মিলি একেলগে খালোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।